সাময়িকভাৱে স্থগিত কামাখ্যাৰ কৰিডৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আইআইটি গুৱাহাটীৰ সমীক্ষাৰ প্ৰতিবেদন নোপোৱালৈকে বন্ধ থাকিব নিৰ্মাণ কাৰ্য গুৱাহাটীৰ উচ্চ ন্যায়ালয়ক এই কথা জনাইছে ৰাজ্য চৰকাৰে আৰু চৰকাৰৰ হৈ ন্যায়ালয়ত শপতনামা দাখিল কৰে লোক নিৰ্মাণ বিভাগে অধ্যয়ন সম্পূৰ্ণ নোহোৱালৈকে ৰূপায়ণ নহয় এই প্ৰকল্প অধ্যয়ন কৰিব লাগিব মন্দিৰৰ ভূগৰ্ভ আৰু নীলাচল পাহাৰৰ শিলৰ সম্পন্ন হ'ব লাগিব জল উৎস বিন্যাস সম্পৰ্কীয় অধ্যয়ন হাইড্ৰলজিক্যাল আৰু জিঅলজিক্যাল অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছতহে হ'ব নিৰ্মাণ কাৰ্য ইয়াত মানে আবেদনকাৰী হৈছে এজন বৰদেউৰী কামাখ্যা মন্দিৰৰ বৰদেউৰী আৰু বৰদেউৰী চাৰিটা পৰিয়ালৰ পৰা বৰদেউৰী আহে বৰদেউৰীসকলৰ সম্পূৰ্ণ অধিকাৰ থাকে কামাখ্যা মেইন মন্দিৰত পূজা অৰ্চনা প্ৰদান কৰা তেওঁলোকৰ বাহিৰে বেলেগৰ নাই তেওঁ এতিয়া শংকিত হৈছিলে যে যিখিনি কামাখ্যা এক্সেছ কৰিডৰ কৰিব সেইটোৱে কামাখ্যা যোনটো ভূগৰ্ভ জলপ্ৰবাহ আছে তাৰ সেইটো অনিষ্ট হোৱা এটা শংকা লৈ পেলাই এটা কোৰ্টৰ দ্বাৰস্থ হৈছিলে এতিয়া কামাখ্যাত সকলোৱে জানে যে কামাখ্যাৰ মূল দৰ্শন হৈছে তাত কোনো মূৰ্তি নাই বা হেৰি নাই তাত জলৰ স্পৰ্শ দৰ্শনেই মূল দৰ্শন আৰু এইটো কেৱল ৰাইজৰ বিশ্বাসো নহয় এইটো কালিকা পুৰাণ যি ৰচনা কৰা হৈছিলে 17 বছৰ আগতে পূৰ্বে তাতো সেই উল্লেখ কৰা হৈছে যে মূল কামাখ্যা দৰ্শন হৈছে জলৰ স্পৰ্শ দৰ্শন আৰু তাৰ স্পৰ্শ দৰ্শন কৰাৰ লগে লগে মানুহে মুক্তি পায় আৰু যোগিনী তন্ত্ৰটো যোনখন 700-800 বছৰ আগতে ৰচনা কৰা হৈছিলে তাতো সেই স্পৰ্শ দৰ্শনৰ কথা উল্লেখ কৰা হৈছিলে এতিয়া এনেকুৱা এটা যেতিয়া এটা ৰীতি এটা চলি আছে এই ক্ষেত্ৰত এই ইয়াৰ ওপৰত এই যদি কিয়নো যেতিয়া এই প্ৰজেক্টটো কৰিব এক্সেছ কৰিডৰ কৰিব সেই এক্সেছ কৰিডৰত কি হ'ব 5 মহলীয়া হ'ব ৰিটেনশ্যন ৱাল হ'ব ৰিটেনশ্যনৰ ৱাল যদি কৰে 5 মহলীয়া ৰিটেনশ্যন ৱাল কৰিবলৈ 60-70 ফুট তেওঁলোকে খান্দিব লাগিব আৰু কেৱল কামাখ্যাতেই কেৱল স্পৰ্শ দৰ্শন নহয় কিন্তু তাত দশ মহাবিদ্যা মন্দিৰো আছে দশ মহাবিদ্যা মানে এইটো এটা ব্যতিক্ৰমী যে কেৱল কামাখ্যা নীলাচল পাহাৰতে দশ মহাবিদ্যাৰ মন্দিৰ আছে স্বতন্ত্ৰভাৱে ইণ্ডিপেণ্ডেণ্টলি বেলেগ কোনো ভাৰতবৰ্ষৰ কোনো ঠাইত নাই আৰু ইয়াত সেই ঠাইখিনি পবিত্ৰ যোনখিনি জলখিনি য'ত প্ৰকট হয় ভূগৰ্ভ জলপ্ৰবাহৰ পৰা সেইকাৰণে এইটো যোনটো নিৰ্মাণ কাৰ্য যোনটো অনিষ্ট কৰা আছিলে সেইটোলৈ পিটিশ্যন দ্বাৰস্থ কৰা তেওঁ দ্বাৰস্থ হ'ল কোৰ্টত এতিয়া যোৱা 22 তাৰিখে কোৰ্টে নটিচ দিলে তাৰপিছত চৰকাৰে শপতনামা দাখিল কৰিলে এতিয়া শপতনামাত চৰকাৰে স্পষ্টভাৱে ক'লে যে ভূগৰ্ভ জলপ্ৰবাহত কোনো অনিষ্ট হ'বলৈ তেওঁলোকে নিদিয়ে এক দ্বিতীয়তে তেওঁলোকে আইআইটি গুৱাহাটীৰ পৰা এটা ষ্টাডি কৰাব যাৰ প্ৰতিবেদন পোৱাৰ পিছতে তেওঁলোকে নিৰ্মাণ কাৰ্য তেওঁলোকে আৰম্ভ হ'ব এটা সেই প্ৰতিশ্ৰুতি ভিত্তিতে তেওঁলোকে কি কৰিলে পৰহি দিনা উচ্চ ন্যায়ালয়ে এই অৰ্ডাৰটোত তেওঁলোকে সেই প্ৰতিশ্ৰুতিটো তেওঁলোকে সংযোজন কৰি পেলাই এইটো এটা কোৰ্টৰ নিৰ্দেশ হৈ গ'ল সেইটো এক প্ৰকাৰ চাবলৈ গ'লে আৰু ইয়াতে দ্বিতীয় এটা গুৰুত্বপূৰ্ণ এটা কথা আছে যে এই নিৰ্মাণ কাৰ্যৰ কাৰণে যি পানীৰ প্ৰয়োজন হ'বতো